ভালকে খোৱা নহয়, ভালকে মানে টোপনি যাবলৈও মানে নহয়, আৰু গাত লাহে লাহে গধুৰ হ'বলৈ ধৰিছে, মানে শক্তি নাপাওঁ। এই এটা কণ্ডিশ্যন আহি গ'ল। হোৱাৰ পিছত কেতিয়াবা গৈ থাকোঁতে মূৰটো অলপমান ঘূৰাই দিয়ে, মানে বহাৰ পৰা থিয় হৈ দিলে চকু মুঠটো অলপ আন্ধাৰ হৈ যায়, আন্ধাৰ হৈ আহে, মানে ঘপকে মানে পোহৰটো নেদেখি যদি বা আন্ধাৰ আন্ধাৰ লাগে মানে। সেই মুহূৰ্তত তাৰপিছত ভাবিলোঁ যে কিবা এটা অসুবিধা দেখাই দিছে চাগে। তাৰপিছত ডক্টৰৰ ওচৰত গৈছোঁ। যোৱাৰ পিছত ডক্টৰে চেকআপ কৰি ক'লে আপোনাৰ চুগাৰটো আছে নেকি, আপুনি হেৰি কৰি ল'ব, টেষ্ট কৰি ল'ব। তাৰপিছত ডক্টৰৰ কথা মতে মই চুগাৰ টেষ্ট কৰিলোঁ 576, 576। তাৰপিছত সেই সময়তে সেইজন ডক্টৰে ট্ৰিটমেণ্ট দিলে, কিন্তু ফলপ্ৰসূ হোৱা নাই। যেনেকৈ হ'ব লাগিছিল তেনেকৈ হোৱা নাই, মানে 400 তলত নাহেই মানে চুগাৰ। তাৰপিছত ইয়াৰ পৰা গ'লোঁ, তাৰপিছত ক'লে যে তুমি ইয়াত যদি হেৰি হোৱা নাই, বেলেগ ক'ৰবাত গৈ চোৱাব পাৰা। তাৰপিছত ইয়াৰ পৰা গ'লোঁ গুৱাহাটীলৈকে। গুৱাহাটীত গৈ প্ৰায় 30-40 হাজাৰ টকা খৰচ কৰিলোঁ। তাত যোৱাৰ পিছত বহুত টেষ্ট দিছে কৰিবলৈ, টেষ্ট চব নৰ্মেলে আহিছে, খালি চুগাৰটো আৰু এই বুকুৰ এই জেগাডোখৰত অকণমান মানে দুখ পাইছিলোঁ, মানে দুখ পোৱা লাগে, মানে কিবা এটা মানে ওজন বস্তু দাঙিলে অলপ দুখ পোৱা যেন লাগে, বেছিকৈ খাই দিলে অলপ দুখ পোৱা যেন লাগে, তেনেকৈ হৈছিলে। খাই আছোঁ মানে ভাল নোহোৱা হ'ল। তেতিয়া কি হ'ল, এদিনাখন আমাৰ এই চাইফুল ছাৰক লগ পালোঁ। লগ পোৱাৰ পিছত তেখেতৰ লগত মই কথাটো পাতিলোঁ। পতাৰ পিছত তেখেতে ক'লে যে ঠিক আছে, আপোনাৰ যিটো সমস্যা, এই সমস্যাটো মই যিমানটো পাৰোঁ আমি আমাৰ ওপৰৰ ছাৰৰ লগত কথাটো পাতি আপোনাৰ এটা সুস্থ শৰীৰৰ কিবা এটা আগবঢ়াব পাৰোঁ নেকি, তাকে মই চিন্তা কৰি আছোঁ, যেনেকৈ বুলি ক'লে। তাৰপিছত হঠাৎ এদিন গ'ল ৰাতি আমাৰ ঘৰলৈ। যোৱাৰ পিছত মই বহি আছোঁ, বহি থকাৰ সময়ত তেখেতে মোক খুজিলে আপুনি কপি আছে নেকি, এই চাইফুল ছাৰে কপি আছে বুলি। মানে গাত মানে শক্তিয়ে নাইকিয়া হৈ গ'ল, অকণমান হাৱা পালে গাটো কপি থাকে, এনেকৈ কপি থাকে, মই কথা ক'ব পৰা নাই, মানে এনেকৈ। আৰু এই তেখেতৰ লগত যে মই কথাই পাতিব পৰা নাই, কপি আছোঁ। এনেকৈ মোৰ হেৰি চিষ্টেমটো দেখি তেখেতে সুধিলে আপুনি কি কি সমস্যা আছে ভিতৰত। তাৰপিছত মই ক'লোঁ মোৰ হজমৰ অলপ খেলি মেলি আছে নেকি, মানে খাবলৈ মন নাযায়, গেছৰো অলপ প্ৰব্লেম দেখা গৈছে, পেটটো মানে কেতিয়াবা ফুলি উঠে, কেতিয়াবা এই ডিঙি গোটেই জ্বলা পোৰা কৰে, কেতিয়াবা পিঠি ফালে খোজ মাৰি ধৰে, তাৰপিছত পায়খানা কেতিয়াবা 2-3 বাৰ হয়, কেতিয়াবা 2 দিন গুচি যায় পায়খানা নহয়। এই মানে এটা কণ্ডিশ্যন সৃষ্টি হৈ গ'ল। হৈ যোৱাৰ পিছত মোৰতো মানে একদম গাটো দুৰ্বল, খাবলৈ ঘৰতো চিন্তা কৰি আছে কি হ'ল। তাৰপিছত তেখেতে ক'লে যে মোৰ ওচৰত এনেকৈ এটা প্ৰডাক্ট আছে, আপুনি ইউজ কৰি চাব পাৰে, যিমান দূৰ সম্ভৱ আপুনি আৰোগ্য হৈ যাব পাৰে। তেখেতৰ কথা মতে মানে আমাৰ এই ইনোভেটৰ, শিবাক্তম জুচ আৰু আইস্কুল প্লাছ প্ৰথমে এই দুটা মোক খাবলৈ দিলে। এই দুটা খোৱাৰ পিছত আজি মানে খোৱাৰ এসপ্তাহ 10 দিনৰ ভিতৰত মানে মোৰ কিছুমান চিমটম পৰিৱৰ্তন হ'বলৈ ধৰিছে। চিমটম মানে যেতিয়া পায়খানা হৈছে, পায়খানা কেতিয়াবা কোলা হৈছে, কেতিয়াবা অকল তেল তেলি গৈ আছে, কেতিয়াবা একদম মানে কিবা বেলেগ বেলেগ কালাৰ হৈছে, কেতিয়াবা পায়খানা টানো হৈ গৈছে, এনেকুৱা এটা চিমটম দেখা গৈছে। চিমটমটো যেতিয়া মানে আৰম্ভ হ'ল, তেখেতে মোক ফোন কৰি তেখেতে ক'লে আপোনাৰ ঔষধে কাম কৰি আছে, আপুনি চিন্তা নকৰিব, সেই ঔষধৰ পিছত আপুনি লাহে লাহে মানে আৰোগ্য হ'ব, আৰু আপুনি একদম চিন্তা নকৰিব। সঁচাকৈ তেখেতৰ কথা মতে মই এতিয়া নেকি ঔষধখিনি মই সেৱন কৰিছোঁ। সেৱন কৰাৰ পিছত লাহে লাহে মোৰ এই খোৱাৰ যিটো মানে আৱেগ, মানে যিটো আহিব লাগে, মানে খোৱাৰ ৰুচি যিটো আহিব লাগে, সেই ৰুচিটো লাহে লাহে মানে বাঢ়ি আছে, খোৱাৰ ৰুচিটো আহি আছে। আৰু ৰাতি যেতিয়া আগত শুলে মানে 2-3-5বাৰলৈকে মই সাৰ পাই থাকোঁ, ৰাতি কমচে কম 3-4 বাৰ প্ৰস্ৰাৱ কৰি উঠিব লাগে, সেই বস্তুটো লাহে লাহে মানে কমি গৈছে।
কমি যোৱাৰ পিছত মোৰ আকৌ গাঁঠিৰ অলপ মানে হেৰি সমস্যা আছিলে কি মানে হীৰাকেইটা যে আছিলে নাৰ্ভখিনি অকণ অকণ মানে বিষায় মানে টানি থাকে মানে সেইটো অলপ কমিলে কমাৰ পিছত এই মোৰ ঘূৰণিটো যে আছিলে এইটোও কমি গ'ল হৈ যোৱাৰ পিছত মই যেতিয়া প্ৰায় ধৰক 25 দিনমান সেৱন কৰাৰ পিছত মোৰ এনেকৈ এটা মানে হেৰি আহিছে গাৰ পৰা এনাৰ্জি এটা আহিছে মোৰ যেনিবা মানে বেমাৰটো নাইকিয়া হৈ গ'ল নেকি মানে গাৰ পৰা তেনেকৈ এটা মানে অনুভৱ হৈছে মোৰ তাৰপিছত সেই বাকী দিনখিনি মই যেতিয়া মানে ঔষধখিনি সেৱন কৰিলোঁ সেৱন কৰাৰ পিছত মই আকৌ এই চুগাৰ যে আছিলে 500-600 তাৰ পৰাতো লাহে লাহে 400 কমিয়েই নাহে তাৰপিছত মই হঠাৎ মনত পৰিলোঁ যে চুগাৰটো জুখি চাওক কিমান আছে তেতিয়া চুগাৰটো জুখিলোঁ ডাইৰেক্ট 85 দেখুৱাইছে ডাউনে হৈ গৈছে একদম ডাউন হৈ গৈছে